বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা তেখেতসকল উপস্থিত থাকিব। আৰু ইয়াতে আমি স্পিচৰ কাৰণে আমি এটা লিষ্ট এটা কিউৰেট কৰিছোঁ, যিখন লিষ্টত আপোনালোকে দেখা পাব যে আমি তাত অসমৰ উদ্যোগপতি আৰু বাহিৰৰ উদ্যোগপতি আমি দুটা ব্লেণ্ড কৰিছোঁ। চ' প্ৰথম আমাৰ দুজন অসমৰ উদ্যোগপতি অভিজিত বৰুৱা, আমাৰ যোনে অক্সিজেন প্ৰডাকশ্যন কৰে আৰু কোভিডৰ সময়ত আমি তেখেতৰ পৰাই মেইন গোটেই অক্সিজেনখিনি পাইছিলোঁ। তো তেখেতে আমাৰ প্ৰথম স্পীচ দিব আৰু আমাৰ অনুপম ডেকা ৰিপ'জৰ তেখেতৰ স্পীচ থাকিব। চ' অসমৰ পৰা এই দুইটা স্পীচ আমাৰ অসমৰ এণ্টাৰপ্ৰিনিয়াৰ্ছ হিচাপে থাকিব। তাৰ পিছত আমাৰ এটা স্পীচ থাকিব অনিল চালেমেশ শেট্টি। যদি আপোনালোকে চাব খোজে, দেন হি ইজ এ অ'নাৰ অফ গ্ৰীণকো, এণ্ড গ্ৰীণকো ইজ হেভিলি বিং ফাইনেন্সড বাই দ্য তামাছাকি অফ ছিংগাপুৰ। তেওঁলোকে ইনোভেশ্যনছ কৰে, গ্ৰীণ এমনিয়া, গ্ৰীণ এভিয়েশ্যন ফুৱেল আৰু গোটেই ইণ্ডিয়াৰ ষ্ট'ৰ, বেটাৰী ষ্ট'ৰ, ছ'লাৰ, আৰু তেওঁলোকে এমনিয়া ভাৰতৰ পৰা বাহিৰত লৈ গৈ এমনিয়াটোক তেওঁলোকে বিদেশত গৈ ব্ৰেক কৰে, কৰি এজ এ হাইড্ৰজেন দে চেল ইট টু টোটেলৰ ডাঙৰ কোম্পানীবিলাকক। So it is a very futuristic industry on green energy, green power. So he will be one of our speaker. Prashant Ruya, SR Groupৰ CEO, he will be one of our speaker. Sajjan Jindal, JSW আপোনালোকে জানে, and interestingly Sajjan Jindalৰ মাক অসমৰে হয়, মানুহে বহুত নাজানে। Savitri Jindal was from Tinsukia. She is the richest woman of the country, and she is also coming with him. Then Anil Agarwala, Chairman Vedanta. Then Gautam Adani, Mukesh Dhirubhai Ambani, Natarajan Chandrasekhar. So these are the lineup of speech যিটো opening date থাকিব। আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ পিছত ভাষণ দিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ পিছতেই আমাৰ উদ্বোধনী অনুষ্ঠান সামৰণি মাৰিব। তাৰ পিছত আমি কেইখনমান ছেশ্যন কৰিম, যিকেইখন খুব ইম্পৰ্টেণ্ট হ'ব। এখন মই যোৱাবাৰ আপোনালোকক কৈছিলোঁ যে আমি কেনেকৈ কৰিব খুজিছোঁ। নাও উই হেভ লাইনড আপ এভৰিথিং। সিদিনাখন কওঁতে অলপ টেণ্টেটিভ আছিলে। আইৱে টু বিকশিত আছাম, আইৱে টু বিকশিত অসম। দিছ উইল বি এ ছেশ্যন হুইচ উইল বি এড্ৰেছড বাই জ্যোতিৰাদিত্য সিন্ধিয়া এণ্ড টেলিকমৰ গোটেই হেড অফ ইণ্ডিয়াৰ যিখিনি জায়েণ্ট আছে আৰু ফৰেইনৰো পাৰ্টিচিপেণ্টছ ইয়াত থাকিব। তাৰপিছত এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফাৰ্ষ্ট, ইয়াতে গোটেই এম্বেচেডৰখিনিয়ে পাৰ্টিচিপেট কৰিব। যি 50 এম্বেচেডৰ আহিছে আৰু তেওঁলোকৰ মাজৰ 4জনে ক'বও, ছিংগাপুৰৰ এম্বেচেডৰ, থাইলেণ্ডৰ এম্বেচেডৰ, দে উইল স্পীক অলছো। আৰু দিছ ছেশ্যন উইল বি এড্ৰেছড বাই keynote speech will come from Dr. Jaishankar. Semiconductor ওপৰত keynote speech will be from Ashwini Vaishnav, and ইয়াতে semiconductor giant সকল ইয়াতে আহিব। হাইড্ৰকাৰ্বন হৰদীপ সিং পুৰী, তেখেতে এইটো ছেশ্যনৰ keynote এড্ৰেছ হ'ব। ৰোড ট্ৰেন্সপোৰ্ট, ৰেলৱে এণ্ড শ্বিপিং, Nitin Gadkari ji will send a video message, but very interesting video message. Lot of promises of investment there is that is included. Ashwini Vaishnav, he will speak again as a railway minister. Aru Sarbananda Sonowal, he will speak on inland water transport. Tar pisot eta session thakibo export promotion. Export promotioner uprot Piyush Goyale এই session to head koribo. ইয়াৰ উপৰিও
এটা সেশন থাকিব ভুটান ইণ্ডিয়া কোঅপাৰেশ্যনৰ ওপৰত তাত ভুটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী তেখেতে ভুটানিজ ডেলিগেশ্যন এটা লিড কৰিব 12 মেম্বাৰ্স ভুটানিজ ডেলিগেশ্যন will be led by their agriculture minister and that session will be mostly on Gelefu and other related development. ইয়াৰ পিছত আমাৰ ভেলিডেক্টৰী খন আমি খুব ভাল কৰিব খুজিছো ভেলিডেক্টৰীত আমাৰ দুটা প্ৰেজেন্টেশন থাকিব যত নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী will be the keynote speaker তাতে আমাৰ দুটা প্ৰেজেন্টেশন থাকিব এটা হল সেমিকন্ডাক্টৰৰ জাগিৰোডৰ ওপৰত এটা প্ৰেজেন্টেশন and second presentation will be on Numoligarh bamboo refinery jitu ami bamboo to ethanol refinery korisu tar uporot amar second thakibo aru eitu sessionot amar country director World Bank country director Asian Development Bank director general New Development Bank regional director International Finance Corporation ekhetkol eitu sessionot speech koribo je how we can get international funding for the entire progress aru iar bhitorot ami bisarisu je ami chesta kori asu state bank or delegation attack that they can also be part of this basically duta dinor jitu afford hobo tar pisote question ahibo je mati kot pam and third question will come toka kot pam so mati kot pam that will be answered little later kintu at least fun kot pabo Nirmala Sitaraman Dangoriya session to that will be addressed aru hey session to 2200 manuhor session 2020 200 people will be there but yat ami Ahomor khudro uddogi Mahalakshpati Baido CM Triple R beneficiary Mudra loan or beneficiary State Bank or jibilake mudra loan loi khub bhal kam kori ase aru pradhan mantri bibhinno scheme di jibilak lora swali nijok establish korise at least 500 ami tenekwa thakibo baki 1700 will be investors officers teoluk thakibo ei gutei keta onustanote yar logot ketaman amar thematic session thakibo aero defense or pra geospatial or pra aeromar pra there will be many thematic session jot montri khokol na thake but those will be very interesting thematic session tate ami expose koribo khujim je what can be the future for us aromatic amar bioenergy tar pisot amar gutei satellites or jitu kotha jo drone ahibo satellites ahibo ei gutei keta thematic sessions ot ami Ahomor jothesto youth ami represent korabo hoise at least 50% of the audience will be students from IIT students from Triple IT startups entrepreneurs gutei tare but these will be more of a educative thematic sessions ekhini jot mantri khokol thakibo those will be kind of a plenary session june sokolute khunibo paribo but these will be more thematic aru more detailed session hobo ekota session 3 hours 4 hours soli jot niki amar tat agriculture veterinary sobor uporote amar theme ase those will be answered questions ba potentials ebilakor uprot thematic session bilakot amar kam hobo so ami thematic sessions or karone belek kori banaisu tat bebosta and other things we have generally jitu plenary jot mantri hokolor jibilak address hobo that will be more on plenary kintu all these sessions will be have a panel discussion mantri hokolor session will also okol mantri speech na it will be followed by amar plenary etia apnaloke jodi sai Ahomor future industry code hobo pare hekarne ebilakot ami khub educative aru khub in depth analysis koribo khoisu eta hoise
200 year of Assam Tea vision for global leadership. Basically, Assam Tea আছে, কিন্তু এইবাৰো মই সিঙ্গাপুৰ কোৰিয়াত গলো কোনে অসমৰ টি সার্ভ নকৰে। So gradually worldৰ hotels বিলাকৰ পৰা Assam tea is now off the list. বেলেগ জাপানৰ টি খুৱাব, চাইনিজ টি খুৱাব, but Assam tea is no longer in the high tables. সেইকাৰণে how to regain the global leadership. আমি কিয় কৰিব পৰা নাই তাৰ মেইন কাৰণটো হৈছে যে quality has decreased over the year. So Assam tea challenge খিনিৰ ওপৰত হিদিনাখন will discuss. তাৰ পিছত MSME and ODOP ক্ষুদ্ৰ উদ্যোগ আৰু ODOP মোৰ পৰা আৰম্ভ কৰি অগৰৰ পৰা আৰম্ভ কৰি নেমু লৈকে আনাৰস লৈকে আমাৰ যিখিনি হৰ্টিকালচাৰ এণ্ড বেম্বো আদাৰ আমাৰ যিখিনি প্ৰডাক্টছ আছে সেইখিনিক আমি কেনেকৈ গ্লোবেল প্লেটফৰ্ম দিব পাৰোঁ। তাৰ নেক্সট সেশনটো হৈছে আয়ুষ ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ্ছ। আমাৰ যিখিনি আয়ুৰ্বেদিক প্ৰপাৰ্টি আছে, অগৰ আছে, এৰোমা আছে, এইখিনিক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। তাৰ পিছত আমাৰ এটা টুৰিজিমৰ ওপৰত আছে আসাম ডেষ্টিনেশ্যন ফৰ অল সেশন অল ৰিজনছ। সো টুৰিজিমৰ ওপৰত এটা থিমেটিক সেশন হ'ব। এটা হেল্থৰ ওপৰত হ'ব হেল্থ হৰাইজন ট্ৰান্সফৰ্মিং দ্য হেল্থ ছেক্টৰ। মই অলৰেডি ক'লোঁ এডভান্সিং ইণ্ডো ভূটান ইকনমিক পাৰ্টনাৰশ্বিপ। এটা থিমেটিক সেশন হ'ব বায়ো মেনুফেকচাৰিং বায়ো ফাণ্ডৰেজিং লিভাৰেজিং বায়ো E3 পলিচি ফৰ আসামছ ৰোড মেপ। তাৰ পিছত ষ্টাৰ্টআপ ইক'চিষ্টেমৰ ওপৰত এটা থিমেটিক সেশন থাকিব। এডভান্স ছেমিকণ্ডাক্টৰ হৰাইজন ইন আসাম তাৰ ওপৰত এটা থিমেটিক সেশন থাকিব। এটা বেম্বো গ্ৰীণ গোল্ড পটেঞ্চিয়েল অফ আসাম তাৰ ওপৰত এটা থাকিব। ডিকাৰ্বনাইজিং এনাৰ্জি তাৰ ওপৰত এটা হ'ব। স্কাইজ অফ টুমৰো এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং ইন আসাম। তাৰ পিছত স্পেচ এণ্ড জিঅ'স্পাচিয়েল ইণ্ডাষ্ট্ৰি লিডাৰ্ছ কনক্লেভ। তাৰ পিছত আমাৰ ৰিয়েল ইষ্টেট এণ্ড আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত এটা। তাৰ পিছত আমাৰ এইখিনিৰ লগে লগে আৰু এটা আমাৰ থিমেটিক সেশন হ'ব, সেইটো হৈছে আমাৰ একদম অগৰুড এণ্ড ইন ডেৰিভেটিভছ। তাৰ ওপৰত অগৰুডৰ পৰা কি ভেলু এডেড প্ৰডাক্টছ আমি বনাব পাৰোঁ। এতিয়ালৈকে বস্তুটো বাহিৰলৈকে গুচি যায়, আমাৰ ইয়াত একো প্ৰচেছ নহয়। চ' দিজ উইল বি এডুকেটিভ এণ্ড থিমেটিক সেশন। ইয়াত বহুত ইনভেষ্টৰৰ কথা নাই। এইবিলাক হৈছে যে আমি কেনেকৈ ইয়াৰ ওপৰত এইবিলাকৰ চেলেঞ্জবিলাক আমি ল'ব পাৰোঁ। দিজ উইল বি মষ্টলি এডুকেটিভ সেশন। আৰু ইয়াতে 300 মানুহ 150 বা 100 আমি কনচাৰ্ণ ইউনিভাৰ্চিটিবিলাকক মাতিছোঁ আৰু বাকী 150 আমাৰ যিখিনি থিমেটিক এৰিয়াজৰ মানুহ আহিব। এতিয়া আমি যদি এই সামিটখনৰ প্ৰতি মানুহৰ ইণ্টাৰেষ্টটো যদি আমি চাব খোজোঁ, চ' 6টা বজালৈকে ৰেজিষ্ট্ৰেশ্যন আছে। So far 18,575 people has applied for registration. So যদি if you compare with advantage 1, it is a manifold response. ইয়াৰ ভিতৰত আমি ৰেজিষ্ট্ৰেশ্যন এপ্ৰুভ কৰিছোঁ 15,000 and under process বাকিখিনি আছে। আৰু যদি আমি চাব যাওঁ যে স্পেচিফিক মিটিং কিছুমানৰ ৰিকুৱেষ্ট আহিছে, সেইটো হৈছে B2G বিজনেছ টু গভৰ্ণমেণ্ট। বিজনেছ টু গভৰ্ণমেণ্টৰ লগত ডিছকাশ্যন কৰিব, MOU চাইন কৰিব, এনেকুৱা ৰিকুৱেষ্ট আহিছে 394। চ' B2G ৰিকুৱেষ্ট আহিছে। এটা হৈছে B2B নুমলীগড় আৰু টাটাৰ মাজত ডিছকাশ্যন হ'ব। চ' B2B ৰিকুৱেষ্ট আহিছে 457। এক্সিবিশ্যন চালে, কোনোবা এটা প্ৰডাক্ট ভাল কৰিলে, গভৰ্ণমেণ্টৰ লগত কথা নাই, বিজনেছমেনৰ লগত কথা পাতিছে। চ' B2B ৰিকুৱেষ্ট আহিছে 457 and B2G ৰিকুৱেষ্ট আহিছে 394. দিছ ইজ অলমষ্ট এটা ইকুৱেল নহয়, বাট অলমষ্ট এ কম্পাৰেবল ফিগাৰ উইথ দ্য গুজৰাট এডভান্টেজ যিটো হৈছিলে। মে বি উই আৰ 50% ডাউন, বাট still it is অসম জেছা ষ্টেটৰ কাৰণে this is a very encouraging figures in that way. So
আৰু already request for MOU has started flowing. আমি খুব ক্লোজলি 23 তাৰিখে আমাৰ কেবিনেট আছে, উইল এক্সামিন যাতে ইৰেসপন্সিবল MOU সহি নহয়, অনলি ৰেসপন্সিবল MOU সহি হয়. 23rd will go through, cabinet will go through the entire request for MOUs. Department সকলে already process কৰিছে. But there are certain very interesting requests has come apart from investment. Azim Premji Foundation wants to set up a university in Assam. Medanta Hospital wants to set up a hospital in Assam. So there are, apart from investment, there are many interesting proposal has started coming in. Jibilak when we first started, ami hoto enekwa proposals ami bhaba nasilu. From Singapore, foreign investment has started coming for logistic park. They want to industrialists from those who were there in my conclave. From there, from foreign also now investment proposal has started coming in. Singapore is bringing a very high level delegation. Korea is, North Korea is bringing a very high level delegation. South Korea is bringing a very high level delegation. Singapore is bringing a very high level delegation of business person. Thailand is bringing a very high level delegation. Of course, Bhutan is coming with their own delegation, and Japan is coming with a high level delegation. So most of the visit, ami ji road show korisilu bahirat, it thinks that it has paid the dividends. So Japanor pra ahise, Singapore pra ahise, Korea pra ahibo, Thailand pra ahibo. These 4 states, probably Malaysia will also join in. So 5 state business delegation will come. So etialeke amar jitu ami record korisu yate around 1512 requests for MOU has come. Might amount to quantify koribo khuja nai, but now we have to scrutinize because ami aru yar bhitor domestic request eku nai, mane ei gutei khini jodi ami sao eta domestic requirement amar eku বৰ্তমান নাই. খালি ডমেষ্টিকত আমি এটা ৰিকুৱেষ্ট MOU ৰাখিব খুজিছিলো MSME উন্নতি স্কিম ভাৰত চৰকাৰে দিছে. So there are lot of activity among the Assamese businessmen also. আমি ফ্ল্যাট বা এইবিলাকত ৰাখিব খোজা নাই, অনলি যোনে MSME কৰিব. ডিস্ট্ৰিক্ট লেভেলৰ পৰা আমি এতিয়ালৈকে সৰু সৰু উদ্যোগীৰ পৰা 12,000 কোটি টকা ৰিকুৱেষ্ট পাইছো, আনপ্ৰেসিডেন্টেড. মানে 12,000 ৰিকুৱেষ্ট আহিছে অনলি ফ্ৰম আসাম স্মল ইণ্ডাষ্ট্ৰি. অসমত কেতিয়াও এনেকুৱা ভাইব্ৰেন্স বা কেনে মানে ইমান মই এটো কৈছো কিয় জাষ্ট টু ৰিফ্লেক্ট এ পজিটিভ মুড. দ্য এডভান্টেজ আসাম নট অনলি হেভ আম্বানী এণ্ড আদানী অৰ টাটা, ইট ইজ অলছো একেবাৰে যেটো আমাৰ স্মল স্কেল ইণ্ডাষ্ট্ৰি তেওঁলোকৰ মাজতো এটা ভীষণ এটা এক্টিভিটি ষ্টাৰ্ট হৈছে. So far, small scale industries are price 11,900 crores or MOU request. I said these are all local entrepreneurs. But local entrepreneurs mane ebilak enuka nohoy je konobai flat banabo khoise kiba. These are konobai dhupkathi, konobai bamboo, konobai agarbati, konobai can handloom ei dhoronor. But eikhini ami etia durot rakhisu. These are our own thing. But Ohomor bahiror pra we have request for 1517. Kintu ami iman nokoru karon ami janu je amar logot iman mati bari nohobo. So we'll go through a very tight scrutiny aru jikhini ami mane bohon koribo parim pisot 23 tarikhe cabinetot will approve the MOU and then 24th and 25th ami ei MOU khini স্বাক্ষৰ কৰিম. So altogether, মই এটুকে ক'ব খুজিছো যে very good response, unprecedented response. আৰু এটা আপোনালোকে জানে যে this is a infrastructure come investment summit. On infrastructure, Government of India will make many important announcements. So investment will calculate differently.
and infrastructure will calculate differently. So there will be some announcement jibilak moi koi asilu iman din. Now those will be fortified and those will come now as a Government of India announcement. So there will be one part which will be dedicated to infrastructure, eta part thakibo investment. So it is a investment and infrastructure summit. So এইখিনিয়ে মই ক'ব খুজিছিলোঁ 23 তাৰিখে আপোনালোকক বিমল বৰা ডাঙৰীয়াই কণ্ডাক্টেড টুৰ এটা কৰাব আৰু প্ৰেছৰ কাৰণেও প্ৰেছ লঞ্চ ইজ দেয়াৰ এণ্ড ইটছ MOU উইল বি চাইন ইন দ্য প্ৰেছ লঞ্চ যাতে আপোনালোকে ঘূৰি থাকিব নালাগে তো পিপুল উইল কাম টু ইয়ৰ লঞ্চ আৰু আমি MOU উইল চাইন ইন দ্য প্ৰেছ লঞ্চ ইটছেল্ফ চ' ডেট আমাৰ মুভমেণ্টবিলাক উই ডু নট মিছ আৰু তেতিয়া ফটোগ্ৰাফাৰ